মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আটাই মৰম লবা। আজি মই তোমালোকৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয় পাঠ প্ৰাণীৰ কথা, এই পাঠটো মই তোমালোকক প্ৰশ্নাৱলী কৰি দিম আৰু পাঠটোৰ ওপৰতো অকণমান আলোচনা কৰি দিম। যিসকলে এই পাঠটোৰ ভাল ধৰণে তৈয়াৰী কৰিব পৰা নাই, আশা কৰোঁ তোমালোকৰ বাবে ই সহায়ক হ'ব। আৰু দ্বিতীয় কথা, তোমালোকৰ পৰীক্ষাৰ বাবে ই এটা পুনৰাবৃত্তিও হ'ব। গতিকে মন দি শুনিবা আটায়ে। আৰু মই এতিয়া পাঠটো তোমালোকৰ অকণমান সময় নষ্ট নকৰাকৈ পাঠটো আৰম্ভ কৰোঁ। প্ৰথমতে মই তোমালোকক প্ৰশ্নখিনি কৰি দিওঁ। প্ৰশ্নাৱলীত যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি, 1 নম্বৰ প্ৰশ্নটো আছে পোহনীয়া জন্তুবোৰৰ এখন তালিকা কৰা। মই ইয়াত কেৱল 10টা পোহনীয়া জন্তুৰ নাম লিখি দিছোঁ, কাৰণ ইয়াতকৈ দীঘল তালিকা এখন বনালে তোমালোকৰ সময়ৰ আৰু তোমালোকৰ সময় আৰু পৰিশ্ৰম দুয়োটাই বেছি অথলে যাব। সেই 10টা পোহনীয়া জন্তুৰ এটা নামৰ তালিকা দিছোঁ: গৰু, কুকুৰ, মেকুৰী, মহ, ঘোঁৰা, ছাগলী, গাধ, উট, শহাপহু, হাতী। এতিয়া এইখিনিতে এটা প্ৰশ্ন হয়, তোমালোকে হয়তো সুধিবা, হাতীটো দেখোন হাবিটো পায়। হয়, হাতী বনৰীয়াও থাকে আৰু ঘৰচীয়াও বা পোহনীয়াও থাকে। গতিকে আমি হাতী দুয়োটাতে অন্তৰ্ভুক্ত কৰিব পাৰোঁ। এতিয়া দ্বিতীয় প্ৰশ্নটো হ'ল, পানীত থকা 5টা প্ৰাণীৰ নাম লিখা। পানীত থকা 5বিধ প্ৰাণীৰ নাম লিখিবলৈ কৈছে। হাঁহ মানে পাতিহাঁহ, ৰাজহাঁহ, মাছ, ঘৰিয়াল, পানীগাহৰি। তাৰপিছত প্ৰশ্ন 3, গাঁতত থকা 5টা প্ৰাণীৰ নাম লিখা। যি গাঁতত থাকে: কেঁকুৰা, কেঁচু, সাপ, এন্দুৰ, শিয়াল। আকৌ কৈছোঁ, কেঁকুৰা, কেঁচু, সাপ, এন্দুৰ, শিয়াল। 4 নম্বৰ প্ৰশ্নটো 5টা বনৰীয়া জন্তুৰ নাম লিখা। বনৰীয়া জন্তু মানে যি হাবিত থাকে। উত্তৰ: বাঘ, সিংহ, শিয়াল, ভালুক আৰু হাতী। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো চোৱা, সকলো প্ৰাণীকে বাসস্থান কিয় লাগে? এই যে আমি মানুহবোৰে ঘৰত থাকোঁ, প্ৰাণীকো ঘৰ এখন কিয় লাগে? বাসস্থান মানে থকা ঠাই, নহয় জানো? থকা ঠাই কিয় লাগে? 1 নম্বৰ কথাটো হ'ল, ৰ'দ, বৰষুণ, বতাহ আৰু শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ। যদি সিহঁত মুকলিত থাকে, অনায়াসে যেইসেই আক্ৰমণ কৰি সিহঁতক মাৰি পেলাব। ৰ'দতো সিহঁতে প্ৰখৰ ৰ'দ সহ্য কৰিব নোৱাৰিব, বৰষুণতো সিহঁতে সহ্য কৰিব নোৱাৰিব, বতাহ আহিলেও তাহাঁতৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। গতিকে এই ৰ'দ, বৰষুণ, বতাহ আৰু শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সকলো প্ৰাণীকে বাসস্থান লাগে। 2 নম্বৰ পইণ্টটো হ'ল, নিজৰ পোৱালীক নিৰাপদে ডাঙৰ দীঘল কৰিবলৈ সকলো প্ৰাণীকে বাসস্থান আনে। ডাঙৰ প্ৰাণীবোৰৰ কথা বাৰু বাদেই দিছোঁ। যেতিয়া সেই প্ৰাণীবোৰৰ পোৱালি জন্ম দিয়ে, তেতিয়া সেই পোৱালীবোৰক সুৰক্ষা ভাল ধৰণে ৰাখিবৰ কাৰণেও তাহাঁতক বাসস্থান লাগে। এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা, কোনবোৰ জীৱক প্ৰাণী বুলি কোৱা হয়? সকলো জীৱকে প্ৰাণী বুলি কোৱা নহয়, কোনবোৰক প্ৰাণী বুলি কোৱা হয়? এতিয়া ইয়াৰ উত্তৰটো হ'ব এনেকুৱা: যিবোৰ প্ৰাণীয়ে আহাৰৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে আৰু নিজে নিজৰ খাদ্য তৈয়াৰ কৰিব নোৱাৰে, তেনেবোৰ জীৱকে প্ৰাণী বোলে। প্ৰাণী কোনবোৰক বোলে? যিবোৰে আহাৰ নিজৰ তৈয়াৰ কৰিব নোৱাৰে আৰু আহাৰ বিচাৰি ইঠাইৰ পৰা সিঠাইলৈ যাব পাৰে। যেনে গৰু, ছাগলী, মানুহ, হাতী, পখিলা, মাছ ইত্যাদি। এইবোৰ প্ৰাণীৰ ভিতৰত পৰে। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো, প্ৰাণীয়ে ক'ৰ পৰা আহাৰ পায়? এতিয়া বিভিন্ন প্ৰাণীয়ে বিভিন্ন ঠাইৰ পৰা আহাৰ পায়। কিছুমান প্ৰাণীয়ে পৃথিৱীৰ উপৰিভাগত থকা গছ, ঘাঁহ, বন সেইবোৰৰ পৰা আহাৰ পায়। যেনেকুৱা গৰু, ছাগলী, শহা, হৰিণা, এইবিলাকে কি কৰে? ঘাঁহ বন খাই জীৱন নিৰ্বাহ কৰে। এইবোৰক আমি তৃণভোজী বুলি কওঁ, নহয় জানো? ইয়াত মই সেইকেইটা লিখা নাই। আৰু দ্বিতীয় এবিধ প্ৰাণী আছে, যিবোৰে
মাংসৰ পৰা অৰ্থাৎ যিকোনো জন্তু সৰু জন্তু বা কম তেওঁলোকতকৈ দুৰ্বল জন্তু মাৰি তাৰ মাছ মাংস তাৰে মাংস খাই জীৱন ধাৰণ কৰে। সেইবোৰ হ'ল মাংসভোজী প্ৰাণী। আৰু কিছুমানে ফুলৰ ৰস বা মৌৰ পৰা আৰু আন কিছুমানে সকলো অৰ্থাৎ উদ্ভিদ প্ৰাণী মৌ সকলোৰে পৰা আহাৰ খায়। এতিয়া চোৱা কেইবাবিধো প্ৰাণী আমি পালোঁ। প্ৰথমবিধ প্ৰাণীয়ে পৃথিৱীৰ বৈ থকা ভাগত থকা গছ গছনিৰ পৰা পায়। দ্বিতীয়বিধ প্ৰাণীয়ে নিজতকৈ দুৰ্বল বা সৰু প্ৰাণীবোৰ মাৰি সিহঁতৰ মাংস খায়। কিছুমান প্ৰাণী যেনেকৈ পখিলা মৌ মাখি এইবিলাকে কি কৰে ফুলৰ ৰস বা মৌ খায়। আকৌ আন কিছুমান প্ৰাণী আছে যেনে মানুহ এবিধ প্ৰাণী। এই মানুহে কি কৰে সকলো খায়, চব খায়, কষ্টটিকাও খায়, মাংসও খায়, মৌ খায়। আকৌ সিহঁতে সকলো যি পায় তাকে খায়। গতিকে মানুহ এইবিধ প্ৰাণী ইহঁতক কয় সৰ্বভোজী বা সকলো বস্তু খায়, সেইকাৰণে সৰ্বভোজী কয়। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো চোৱা, প্ৰাণীয়ে উশাহ কিয় লয়? প্ৰাণীয়ে জীয়াই থাকিবলৈ উশাহ লয়। উশাহ যদি নলওঁ আমি দেখোন মৰিয়ে থাকিম। গতিকে প্ৰাণীয়ে সেইকাৰণে উশাহ লয়। প্ৰাণীয়ে নিশাহত কি গেছ এৰি দিয়ে? কাৰ্বন ডাই অক্সাইড। লয় অক্সিজেন আৰু এৰে কাৰ্বন ডাই অক্সাইড। তাৰপিছত 10 নম্বৰটো 5টা মাংসভোজী প্ৰাণীৰ নাম কোৱা। 5টা মাংসভোজী প্ৰাণী মানে যোনে মাংস খাই জীয়াই থাকে। বাঘ, সিংহ, কুকুৰ, মেকুৰী, শিয়াল ইত্যাদি। তাৰপিছত 11 নম্বৰ প্ৰশ্ন, কোনবোৰ তৃণভোজী প্ৰাণী? তৃণভোজী প্ৰাণী কোনবোৰক কয়? গৰু, ম'হ, ছাগলী, হৰিণা, শহাপহু। এইবোৰে কি কৰে? এইবোৰে তৃণ অৰ্থাৎ ঘাঁহ বন খায়। এইবোৰে তৃণ অৰ্থাৎ ঘাঁহ বন খাই জীয়াই থাকে। অৰ্থাৎ ঘাঁহ বন খাই জীয়াই থাকে। এই লাইনটো লিখি দিবা, তেতিয়া প্ৰশ্নটোৰ উত্তৰটো সম্পূৰ্ণ হ'ব। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো চোৱা, প্ৰাণীয়ে শক্তি ক'ৰ পৰা পায়? উত্তৰ, আহাৰৰ পৰা প্ৰাণীয়ে শক্তি পায়। এতিয়া আমি যদি আহাৰ নাখাওঁ শক্তি পাম জানো? আমি কেতিয়াও শক্তি নাপাওঁ। গতিকে আমি আহাৰ খাওঁ শক্তি পাবলৈ, কাম কৰিবলৈ শক্তি পাওঁ, আৰু সেইবাবে আমি আহাৰ খাওঁ। এতিয়া 13 নম্বৰ প্ৰশ্নটো তোমালোকে কিতাপখন খুলি লোৱা পৃষ্ঠা নম্বৰ 17। শুদ্ধ উত্তৰ বাছি উলিওৱা। কুলি চৰাইয়ে নিজেই বাঁহ সাজে নেসাজে? মই ইয়াৰ উত্তৰকেইটা ইয়াত লিখি দিছোঁ। প্ৰথম কটো হ'ব নাসাজে, খটো হ'ব গাঁতত, আৰু শিয়াল গছৰ ডালত গাঁতত থাকে, ঘনচিৰিকাই ঘৰৰ মূধচত বাঁহ সাজে, ভেকুলী উভচৰ প্ৰাণী কাৰণ ই পানীটো থাকে মাটিটো থাকে। তাৰপিছত মৌ মাখিয়ে মাটিৰে লালতিৰে বাঁহ সাজে, মুখৰ পৰা যিটো তাহাঁতৰ জুলীয়া পদাৰ্থ বাহিৰ হয় সেইটোৱেদি সাজে, সেই যিটোক আমি লালতি বুলি কওঁ। গাখীৰ এবিধ পুষ্টিকৰ অনিষ্টকাৰী খাদ্য। পুষ্টিকৰ, গাখীৰ খালে আমাৰ ভালে হয়, বেয়া হয় জানো? তাৰপিছত দ্বিতীয় মানুহ তৃণভোজী সৰ্বভক্ষী। লাষ্টত এইটো আছে বৰ্গীয়া জটো আমাৰ হ'ব কাৰ্বন ডাই অক্সাইড। ইয়াৰ উত্তৰ এইকেইটা তোমালোকে নিজৰ কিতাপত মিলাই ল'বা, লিখি ল'বা। আৰু তাৰপিছত ক অংশৰ লগত খ অংশ মিলোৱা। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে চাবলৈ হ'লে তোমালোকে তাৰ কাৰণে হাতত স্কেল আৰু পেঞ্চিল লৈ লোৱা। এতিয়া চোৱা, মানুহ সৰ্বভক্ষী, মানুহে চব খাই নহয়, সৰ্বভক্ষী এনেকৈ আস্থা নিলা। তাৰপিছত মাটি পানী উভয়তে থাকে উভচৰ, খাদ্যত জমা হৈ থাকে শক্তি, কাৰ্বন ডাই অক্সাইড প্ৰাণীয়ে নিশাহত এৰি দিয়ে, অক্সিজেন খাদ্যত থকা শক্তি মুকলি কৰি দিয়ে, অক্সিজেনে
খাদ্যত থকা শক্তি মুকলি কৰি দিয়ে। এতিয়া এইখিনিলৈকে আমাৰ হৈ গ'ল। এইটো 2 নম্বৰ দেই, 2 নম্বৰ। তাৰপিছত 1ৰ লগত 4টো হ'ব, 2ৰ লগত আমাৰ হ'ব 3টো, তাৰপিছত 3ৰ লগত 5টো হ'ব, 4ৰ লগত 1টো হ'ব আৰু 5ৰ লগত 2টো হ'ব। এইখিনি তোমালোকে কিতাপতে কৰি ল'বা। এইখিনিতে অতিৰিক্ত প্ৰশ্নৰ শিতানত তোমালোকে পাঠবোৰতো পঢ়িবই লাগিব, কাৰণ পাঠ নপঢ়িলে এতিয়াৰ যিটো পদ্ধতি পৰীক্ষা লোৱাৰ, তাত তোমালোকে পাঠটো পঢ়িবই লাগিব। গতিকে পাঠ তোমালোকে পঢ়িব লাগিব। পাঠটোৰ মাজৰ পৰা যদি কিবা আৰু সৰু সুৰা প্ৰশ্ন থাকে তেতিয়াহ'লে এনেদৰে কৰি তোমালোকে হেৰি কৰিব পাৰিবা। এইটো চোৱা, মানুহৰ মেৰুদণ্ডডাল, এইটো চোৱা, এই লাইনটো ইম্পৰ্টেণ্ট লাইন। মানুহৰ মেৰুদণ্ডডাল উলম্ব আৰু অন্যান্য জীৱৰ মেৰুদণ্ডডাল পথালি। মানুহৰডাল থিয়। দেখিছানো আমাৰ পিঠিত যে মেৰুদণ্ডডাল আছে। তাৰপিছত ঠেং নথকা প্ৰাণীৰ নাম কোৱা। সাপ, কেঁচু, জোক আদি কিছুমান প্ৰাণীৰ ঠেং নাথাকে। তাৰপিছত আহিলে মই ইম্পৰ্টেণ্ট লাইনকেইটা তোমালোকে আণ্ডাৰলাইন কৰি দিছোঁ। মাছৰ ফিচা আৰু ফান থাকে, ইয়াৰ সহায়ত সিহঁতে পানীত সাঁতুৰিব পাৰে। এতিয়া তোমালোকক প্ৰশ্ন সুধিব পাৰে, মাছে কিহৰ সহায়ত সাঁতুৰিব পাৰে? এতিয়া ফিচা আৰু ফানৰ সহায়ত। তাৰপিছত আহিলে তোমালোকৰ গছৰ ফেৰেঙনিত বাঁহ সজা চৰাই, কাউৰী, কপৌ, বুলবুলি আদি চৰায়ে গছৰ ফেৰেঙনিত বাঁহ সাজে। তাৰপিছত কুলি চৰায়ে বাঁহ নাসাজে, এইটো অলৰেডি আমি পঢ়িলোৱেই। হুদু, ফেঁচা, বাঢ়ৈটোকা আদিয়ে গছৰ খুৰুঙত বাঁহ সাজে। এই কথাবোৰ মনত ৰাখিব লাগিব, সেইকাৰণে মই আণ্ডাৰলাইন কৰি দিছোঁ। তাৰপিছত আহিলে এতিয়া উভচৰ প্ৰাণী কেইবিধমানৰ নাম কোৱা। উভচৰ প্ৰাণী হ'ল মাছ, কাছ, ঘৰিয়াল, শিহু। এই 4টা লিখিলেই হৈ যাব। তাৰপিছত মাটিত থকা প্ৰাণীবোৰক স্থলচৰ কোনবোৰ কৰে? স্থল মানে মাটি, মাটিত থকা প্ৰাণীবোৰক স্থলচৰ কৰে বুলি কয়। আৰু কিছুমানে মাটি আৰু পানী দুয়োটাতে থাকে, সেইটো হ'ল উভচৰ। উভচৰৰ 2টা উদাহৰণ হ'ল ভেকুলী আৰু কাছ। তাৰপিছত আহিলে জলচৰ প্ৰাণী। জলচৰ প্ৰাণী তোমালোকক অলৰেডি মই লিখাই দিছোঁ। তাৰপিছত গাখীৰৰ পৰা প্ৰস্তুত কৰা কেইবিধমান বস্তুৰ নাম কোৱা। দৈ, মাখন, ঘিউ, হয়নে? তাৰ লগতে পনীৰ, ক্ৰীম, এইকেইটা লিখিবা। তাৰপিছত আহিলে প্ৰাণীবোৰে কেনেধৰণে মানুহক সহায় কৰে। ইয়াত চোৱা, এইটো কিছুমান প্ৰাণীয়ে বিভিন্ন ধৰণে মানুহক সহায় কৰে। গৰুৱে হাল বাই খেতি কৰে, গৰু আৰু ঘোঁৰাই গাড়ী টানে, ঘোঁৰা, হাতী আৰু উত্তৰ পিঠিত মানুহ উঠি অহা যোৱা কৰে, হয় নহয়? তাৰপিছত আকৌ গৰু, ম'হ, উট আদিৰ বস্তুৰ ছালৰ পৰা চামৰা তৈয়াৰ কৰা হয়। এই চামৰা ব্যৱহাৰ কৰি জোতা, বেগ, বেল্ট আদি তৈয়াৰ কৰা হয়। আৰু অপৰাধীক ধৰিবলৈ বিশেষ জাতিৰ কুকুৰে পুলিচক সহায় কৰে। সেইটো এটা প্ৰাণীৰ সহায়কাৰী কাম, সহায় কেনেকৈ কৰে। তাৰপিছত আহিলে এইখিনি আমি আলোচনা কৰিছোঁ ইতিমধ্যে। গতিকে এই পাঠটো মই ইমানতে শেষ কৰিছোঁ। তোমালোকে পৰীক্ষাৰ বাবে প্ৰস্তুত হোৱাৰ বেছি দিন নাই। আজি বোধ কৰোঁ 14 তাৰিখ, 15, 16, 17, 18। তোমালোকৰ টাইম টেবুলখন
কোনদিনা ছায়েন্স আছে মই নাজানো, আৰু এটা পাঠ দিবলৈ আছে। কাইলৈৰ ভিতৰত মই সেই পাঠটো দি, প্ৰাণী অংগ পতংগৰ এই পাঠটো দি মই শেষ কৰি দিম। আৰু কিবা ক'বলগীয়া থাকিলে মোক ফোন কৰিব পাৰা, আৰু মোক তোমালোকে কমেণ্টতো কমেণ্ট দিব পাৰা। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।